এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পাব বিচাৰে সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি প্ৰথমে আমি আত্মসহায়ক গোটৰ মহিলাসকলক এখন বিশেষ আপডেট প্ৰদান কৰোঁ। তো ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলক জনাম যে অহা 15 ছেপ্টেম্বৰ তাৰিখে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা লাভ কৰিব নেকি। তো প্ৰথমে আপোনালোকক এখন বিশেষ আপডেট প্ৰদান কৰিছোঁ। তো আপোনালোকে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব। ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত লিখিব জাষ্ট মাই আধাৰ। তো মাই আধাৰ লিখি নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত অকমান তলত লিখা চাব পাৰিব মাই আধাৰ। তো মাই আধাৰ যে লিখা আছে এই অপশ্যনটোত ক্লিক কৰি দিব। তো ইয়াতে যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত অকমান সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত দেখুৱাই আছো এনেকুৱাকৈ আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব। তো ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি আপোনালোকে অকমান তলত আহিব। তলত আহিলে ইয়াতে লিখা চাব পাৰিব আধাৰ সাৰ্ভিস। তো আধাৰ সাৰ্ভিস যে লিখা আছে এই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিব। তলত অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব আধাৰ লিংকিং ষ্টেটাছ। তাৰ অকমান তলত লিখা চাব পাৰিব বেংক সিডিং ষ্টেটাছ। তো বেংক সিডিং ষ্টেটাছ যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত লগইন অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই ইয়াতে বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈছে নে নাই ইয়াতে আপোনালোকে প্ৰথমে চাই ল'ব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰে আকৌ নতুনকৈ ফৰ্ম ফিল আপ কৰি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। লগতে এতিয়া আপোনালোকক জনাই দিছোঁ যে আত্মসহায়ক গোটৰ মহিলাসকলে অহা 15 ছেপ্টেম্বৰত 10,000 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব নেকি। তো এই বিষয়ত অসম চৰকাৰৰ ফালৰ পৰা কোনো আপডেট প্ৰদান কৰা হৈছে নেকি। তো এইবোৰ বিষয়ত আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন বিশেষ মিটিঙত উল্লেখ কৰা অনুযায়ী 2-1 মাহৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা প্ৰদান কৰিব বুলি উল্লেখ কৰিছে। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। তো বহুতে হয়তো মোক কমেণ্ট কৰি জনাই আছে যে অহা 15 ছেপ্টেম্বৰ তাৰিখে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা সোমাব নেকি। তো সেইকাৰণে আপোনালোকক এইটো ভিডিঅ'ৰ সহায়ত জনাই দিলোঁ যে অহা 15 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা সোমাই নিদিয়ে। তো আজি ইমানেই, ধন্যবাদ।